হেয়াৰ ষ্টাইলটো চেঞ্জ কৰিলোঁ বহুত দিনৰ পাছত এইবাৰ ভাবিলোঁ হেয়াৰ ষ্টাইলটো চেঞ্জ কৰোঁচোন আচলতে মোৰ চুলিবোৰ বৰ সোনকালে দীঘল হয় আৰু চুলিৰ অকণমান গ্ৰথটো কমি গৈছে পানী দুনিৰ কাৰণেও হ'ব পাৰে সেইবাবে গ'লোঁ এইবাৰ গুৱাহাটীত গৈ পেলাই ৰাজুৰিয়াজত ধুনীয়া ষ্টাইলত এটা হেয়াৰ কাট কৰিলোঁ আচলতে মই 2 মাহৰ আগতে কৰিছিলোঁ ৰাজুৰিয়াজতে গৈ তেতিয়া কৰাৰ পাছত মোৰ খুব জল্দি চুলিটো বাঢ়ে আৰু অহাৰ পাছত গোটেই চুলিৰ যিটো শ্বেপ থাকে সেইটো নাইকিয়া হৈ যায় আৰু পুৰা নিজকে কিবা এটা বেয়া নিচিনা লাগে সেইবাবে এইবাৰ ভাবিলোঁ আকৌ গৈ হেয়াৰ ষ্টাইলটো চেঞ্জ কৰোঁ যিহেতু আমাৰ মানসীবাক দেখি মোক খুব ভাল লাগে তাই নিচিনা কৰিবলৈ চালোঁ চুলি হেয়াৰ কাট কৰি মোৰ লগৰ স্মিতা আহিছে আজিকালি আচলতে গুৱাহাটীত থাকে তাই তিনিচুকীয়াৰ হয় আমি সৰুতে আমি দুলীয়াজনত টিপলিঙত আমাৰ ঘৰ আমি একেলগে পঢ়া একদম সৰুৰ পৰা মই স্মিতাৰ মই এজনী স্মিতা তাই মই একেলগে পঢ়া তাৰপিছত আচলতে এনেকৈ আমি একদম লগ পোৱা নহয় যেতিয়া তাই গুৱাহাটীত আছে ময়ো গ'লোঁ সেইবাবে ভাবিলোঁ দুজনী লগ কৰোঁ তেনেকৈ আমাৰ মানসীবা তাৰপিছত ইমনে গাড়ী চলাইছে মানসীবা আৰু মাধৱী বাও আহি আছে সি ইমনৰ লগত তাৰপিছত আহি আমি সেইকাৰণে 6 মাইলত থকা কেফে 7ত কফি আৰু ইভিনিং স্নেক্স কিবা লৈ পেলাই খাওঁ আৰু এনেকৈ ভাবিলোঁ হেভিকৈ কিবা এটা নাখাওঁ কফি কাপত আকৌ গুড ডে বিস্কুট দুটাও দিছে তাৰপিছত আমি ল'লোঁ পেন ফ্ৰাইড ম'ম' ল'লোঁ চিকেন ম'ম' লৈছোঁ পেন ফ্ৰাইড খুব ভাল লাগিল খাই পেলাই মই এনেও ডিছবোৰ ট্ৰাই কৰি চাই খুব ভাল পাওঁ আচলতে তাৰপিছত ফ্ৰেঞ্চ ফ্ৰাই আহিলে তাৰপিছত আহিলে হাক্কা নুডলছ তাৰপিছত খালোঁ আমি CCBC গোটেইবোৰ খাই মনি ভাবিলোঁ অকণমান এতিয়া আৰু ফটো চটো তোলোঁ আৰু ফটো তোলা ষ্টাইলটো বোলে মোৰ খুব ভাল বাহঁতে কয় মানসীবা আৰু মোৰ কাৰণে সিহঁতকো অকণমান শিকালোঁ আৰু শিকাই মেলি আৰু বোলো ভাবিলোঁ এতিয়া আৰু যাওঁগৈ তাৰপিছত নেক্সট ডে আকৌ ঘৰলৈ আহিব হ'লেই নহয় গুৱাহাটীত থাকিলেতো নহ'ব ঘৰখন এৰি থৈ গৈছোঁ শইকীয়াও আছে ঘৰত ল'ৰা দুটা আৰু মই এয়া আহিলোঁ আহি যোৰাবাটৰ ওচৰ পালোঁহি তাতে সিহঁতি ক'লে নহয় মা একদম পাইনএপল কটা থাকে খাই খুব ভাল লাগে সেইবাবে বোলো ব'ল খাওঁ এয়া কটা পাইনএপল এয়া জলকীয়া গুড়ি চুৰি দি পেলাই দিছে ইমান সোৱাদ হৈছে আচলতে খাবলৈ কিন্তু কি হ'ল আমি ঘৰত কিন্তু এনেকৈ বনালে খাব নোৱাৰি কিন্তু ভাল নালাগে ৰাস্তাত বনোৱা বস্তু আচলতে খাই সিহঁতোটাও ভাল পায় তাৰপিছত দেখিলোঁ আনাৰসকেইটা বোলো লৈ যাওঁ অকণমান শ্বিলঙৰ আনাৰসকেইটা খোৱাদটো বেলেগ হ'ব নেকি বোলো এয়া ল'লোঁ তাৰপিছত দেখিলোঁ এয়া পেকেটত কিবাকিবি ভৰাই থৈছে তাৰপিছত সুধিলোঁ এয়া নাচপতি বুলি ক'লে শ্বিলঙৰ তাকে ভাবিলোঁ নাচপতিটোও লৈ যাওঁ নেকি তাৰপিছত লৈ পেলাই সিহঁতি ক'লে যে দুইটাই ক'লে যে মা জলকীয়া দিয়া পাইনএপল খোৱাতকৈ এবাৰ একদম নৰ্মেল এটা নিমখ দিয়াটোৱে খাওঁচোন বোলা সেয়াও ল'লে এয়া পাইনএপল লৈ মেলি সেই গাড়ীত আহি আছোঁ আৰু উঠি ল'লোঁ এতিয়া কি লৈছোঁ দেখাওঁগৈ বলক নাচপতি আনাৰস তাৰপিছত কি ল'লোঁ হেৰিখিনি দে আনাৰসৰ হেৰিটো আমি খাই যাম এতিয়া দে লাঠিডাল মাছ খাম এতিয়া মাষ্ট অকণ জলকীয়া গুড়ি দি দিয়াৰ কাৰণে ভাল লাগিছে খাই জাননে আৰু সিহঁতকো বিলাইছোঁ আৰু এটাই খাইছে জলকীয়া দিয়া এটা খাইছে নৰ্মেল এয়া ময়ো অকণমান বোলো টেষ্ট কৰি চাওঁ এয়া টেষ্ট কৰি মেলি খাই আহি আছোঁ আৰু আহি পালোঁ গান চান বজাই অলপ দূৰ শুলোঁ শুই উঠি আকৌ বোলো ভোক লাগিলে আমাৰ গোটেইকেইটা বোলো এতিয়া জখলা বন্ধা ৰৈ কিবা এটা খাওঁ এয়া পনীৰ চীজ ডোচা খালোঁ খাই বৈ আৰু আৰামছে আৰু আজি এই মাহটো যেতিয়া আমাৰ নিৰামিষে খাবই নোৱাৰিম সেইবোৰকে খাই মেলি ঘৰ পাই গ'লোহি আহি